তেনেদৰে আমাক মানে মন ভাল লগাবৰ কাৰণেই নে কি নাজানো, তেওঁ তেতিয়াই কৈছিল কোভিড যোদ্ধাত যিমান NRSM কৰ্মীয়ে কষ্ট কৰিছে সেই কষ্টক তেওঁলোকে মানে নিয়মীয়াকৰণ কৰিম। তেওঁ নিজেই বিধানসভাত 2016 চনৰ বিধানসভাৰ মজিয়াত তেওঁ নিজেই কৈছিলে। গতিকে আজি ক'ত এই NRSM কৰ্মচাৰীসকলে আজি ৰাজপথত এনেকৈ ওলাই আহি ধৰ্ণা কাৰ্যসূচী ল'বলৈ বাধ্য হৈছেহি? কিয় আজি যদি এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে আমি ইয়াতকৈ অধিক আমি ধৰ্ণাই দিবলৈ আমি আগবাঢ়ি ওলাই আহিম। কাৰণ এইখন লাচিতৰ দেশ বুলি কয়, মূলা গাভৰুৰ কনকলতাৰ দেশ। সেইদৰে আমি আমাৰ গাত কনকলতাৰ তেজ আছে, মূলা গাভৰুৰ তেজ আছে। যদি আমাৰ এই দাবীসমূহ মানি লয় তেন্তে আমি দিছপুৰত ইয়াতকৈ আৰু জংকী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। বিভিন্ন PHC ব্লক PHC হওক, মিনি PHC চাব চেণ্টাৰ সকলোবিলাক আহি আমি NRSM কৰ্মচাৰী আজি বুজাই চিভিল হস্পিটেলত আমি একত্ৰিত হৈছোঁ। আজি 3দিনীয়া কাৰ্যসূচীৰে আজি অন্তিম দিন। আমি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি অনুৰোধ কৰিছোঁ আমাৰ দাবীসমূহ অতি সোনকালে মানি লওক। আমি ৰাইজৰ কাৰণে আমি যিমান দিনে ৰাতিয়ে কষ্ট কৰিছোঁ, আমাৰ সেই পৰিশ্ৰমৰ আমি সেই মৰ্যাদাখিনি পোৱা নাই। আমাৰ যিখিনি পৰিশ্ৰমৰ মূল আমাক সেইখিনি অতি সোনকালে আপুনি মানি লওক আৰু আমাক 7 পে অতি সোনকালে আমাক প্ৰদান কৰক। আমাৰ যিখিনি কৰ্মচাৰী ঠিকাভিত্তিক সেইখিনি জ্যেষ্ঠতাৰ ভিত্তিত আপুনি নিয়মীয়া কৰক আৰু আমাৰ যিখিনি দাবী আছে সেই দাবীখিনি আমাক মানি লওক। স্বাস্থ্য বিভাগৰ অধীনত খালী হৈ থকা স্থায়ী পদসমূহ লগতে নতুনকৈ পদ সৃষ্টি কৰা বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত বছৰ বছৰ ধৰি কৰ্মত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ দৰমহা সুৰক্ষিত সহ নিযুক্তি দিব লাগে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনৰ কৰ্মত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰিয়া নিয়মীয়া নোহোৱা পৰ্যন্ত বা আগন্তুক 8ম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত দৰমহা প্ৰদান প্ৰযোজ্য হোৱালৈকে যোৱা 2016 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য হোৱাকৈ 7ম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত তথা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদৰ কৰ্মচাৰীসকলৰ সমাহাৰত স্কেল পে পদ্ধতি পে সুৰক্ষা সহ দৰমহা প্ৰদান কৰিব লাগে। লগতে স্থায়ী কৰ্মচাৰী সমাহাৰত অন্যান্য সা সুবিধাসমূহ যেনে পেঞ্চন, গ্ৰেজুৱেটি, ডেথ বেনিফিট, বিভিন্ন ছুটিৰ সুবিধা, মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰু ৰেহাই সূতৰ হাৰত আপোন ঘৰ আপোন বাহন স্কিমসমূহৰ দৰে অন্যান্য বেংক লোন তথা সুবিধাসমূহ উপলব্ধ কৰাব লাগে। এইখিনিয়ে আমাৰ আছিল মূল দাবী। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।